পূজা কেনেকৈ কৰিব? বহুত সহজতে কৰিব পৰা বিধি, উপায় বহুতে ভাবে তেনেকুৱা যদি উপায় হোৱা হ'লে তেন্তে ব'লক অকণমান জানো বিধি আৰু উপায় বহুত সহজতে কৰিব পৰা। হালধীয়া আসন এখন পাৰিব। আসনখন কাপোৰখন যোনখন আসনত কাপোৰখন পাৰিব হালধীয়া সেইখন নতুন হ'লে বিৰাটেই ভাল। তাত গণেশ ভগৱান আৰু সৰস্বতী মাৰ ফটো বিৰাজমান কৰিব। গণেশ ভগৱান যিহেতু প্ৰথম পূজ্য হয় সেইবাবে তেওঁৰ নাম লৈ পেলাই যদি আপুনি পূজাভাগ আগুৱাই তেন্তে বিৰাটেই ভাল হ'ব। সৰস্বতী মায়ে হালধীয়া ফুল হালধীয়া বস্তু বিৰাটেই ভাল পায় সেইবাবে হালধীয়া ফুল বগা ফুল আপুনি কাইলৈ চৰাব পাৰে আৰু সেইদৰে প্ৰসাদো হালধীয়া আৰু বগা কাইলৈ আপুনি চৰাব পাৰে পূজাভাগত। আৰু পূজা কৰোঁতে চাকি যেতিয়া জ্বলাব আপুনি ঘিৰ চাকি জ্বলাব। তাৰ ওচৰতে আপোনাৰ ল'ৰা ছোৱালীৰ বা যিসকল ষ্টুডেণ্ট হয় তেওঁলোকৰ কিতাপ পত্ৰ তাত থৈ দিব আৰু কোনোবাই যদি বাদ্যযন্ত্ৰ বজাই পেলাই ভাল পায় সেই বাদ্যযন্ত্ৰও তাত থ'বলৈ পাৰে। আৰু কাইলৈ দিনটো যিহেতু গোটেই দিনটোৱে ভাল সেইবাবে কোনোবাই যদি কাইলৈ বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছে ভাল কিবা কাম ষ্টাৰ্ট কৰিম বুলি ভাবিছে কাইলৈ একো টাইম চাব নালাগে। কাইলৈ দিনটো গোটেই দিনেই ভাল সেইবাবে গোটেই দিনটোৰ ভিতৰত আপোনালোকে যিকোনো সময়ত যিকোনো ভাল কাম আপোনালোকে কৰিব পাৰে। ল'ৰা ছোৱালী যদি প্ৰথম আপোনালোকে সৰু ল'ৰা ছোৱালী লিখা পঢ়া ষ্টাৰ্ট কৰিম বুলি ভাবিছে আৰম্ভ কৰিম বুলি ভাবিছে কাইলৈ দিনটোৰ পৰা যদি আৰম্ভ কৰে তেন্তে বিৰাটেই ভাল। সেইবাবে কাইলৈ দিনটো ভাল। যিকোনো আপোনালোকে ভাল কাম কাইলৈ যদি কৰিম বুলি ভাবিছে কাইলৈ আপুনি আৰম্ভ কৰিব পাৰে। বেলেগ দিনা বেলেগ কিবা যদি মুহূৰ্ত আপোনালোকে চাম বুলি ভাবিছে বেলেগ দিনা সেইখিনি নেচালেও হ'ব। কাইলৈ দিনটো আপুনি যদি দিনটোৰ ভিতৰত যিকোনো টাইমত আপোনালোকে ষ্টাৰ্ট যদি কৰি দিয়ে সেয়াও বিৰাটেই ভাল হ'ব, পজিটিভ হ'ব আৰু আপোনালোকৰ কাম ভালে ভালে আগুৱাই যাব। তেন্তে আমাৰ ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু আপোনালোকে তেনেকুৱা ধৰণৰ ভিডিঅ' আনি থাকিম। আৰু যদি আপোনালোকে কিবা জানিব বিচাৰে তেন্তে আমাক কমেণ্ট কৰিব, আমি তাৰ ওপৰত ভিডিঅ' বনাম। ধন্যবাদ।